নলবাৰীৰ বাটচৰত হলেও অসম একাংক নাট প্ৰতিযোগিতাৰ সফল সামৰণি। নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ দক্ষিণ বাটচৰ প্ৰাথমিক বিদ্যালয়ত শুক্ৰবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত যথাসাধ্য অৰিহণা যোগোৱাৰ ঐকান্তিক প্ৰচেষ্টাৰে গঢ় লৈ উঠা আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান প্ৰজন্মৰ দ্বাদশ বৰ্ষপূৰ্তিত অষ্টম বাৰ্ষিক হলেও অসম একাংক নাট প্ৰতিযোগিতাখন শনিবাৰে নিশা সামৰণি পৰে। শনিবাৰে দিনত প্ৰজন্ম সমিতিৰ কাৰ্যনিৰ্বাহক সভা শেষ হোৱাৰ পিছত সন্ধিয়া অসম নাট্য সন্মিলন নলবাৰী জিলা সমিতিৰ সম্পাদক বুবুল নায়কে নটৰাজৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে। তাৰ পিছত নাট প্ৰতিযোগিতালৈ বঁটা আগবঢ়োৱাৰ পুণ্যাত্মাৰ সোঁৱৰণত নাট্যকাৰ পৰিচালক মুকুল ইডিপাছৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে প্ৰজন্মৰ লগত জড়িত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক গামোচা আৰু স্মাৰকেৰে সম্বৰ্ধনা জনায়। এইবেলি ২৪টা আগশাৰীৰ নাট্য দলে নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বিতীয় দিনাৰ নাট প্ৰতিযোগিতাখনৰ উদ্বোধন কৰে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে। উল্লেখ্য যে শনিবাৰে সামৰণি পৰা হলেও অসম একাংক নাট প্ৰতিযোগিতাখন শ্ৰেষ্ঠ নাট্য দল হিচাপে জ্যোতিশিল্প নগাঁও নাটক আবতৰীয়া এজাক বৰষুণ, দ্বিতীয় শ্ৰেষ্ঠ নাট্য দল হিচাপে সৃষ্টি কলাকৃষ্টি কেন্দ্ৰ গুৱাহাটী নাটক চিৰমুক্তি, তৃতীয় শ্ৰেষ্ঠ নাট্য দল হিচাপে জেংৰাই অসম মঙলদৈ নাটক চনপুৰা বৃন্দাবন, চতুৰ্থ শ্ৰেষ্ঠ নাট্য দল হিচাপে শিল্পচৰা কলিয়াবৰ নাটক সংলাপ আৰু পঞ্চম শ্ৰেষ্ঠ নাট্য দল হিচাপে অভিলাষা প্ৰকাশন বোকাখাত নাটক অন্য এক যমুনাই নগদ ধন বঁটা আৰু মানপত্ৰ পাবলৈ সক্ষম হয়। ইয়াৰ উপৰিও শৃংখলাবদ্ধ নাট্য দল শ্ৰেষ্ঠ পৰিচালক, দ্বিতীয় শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ নাট্যকাৰ, দ্বিতীয় শ্ৰেষ্ঠ নাট্যকাৰ, শ্ৰেষ্ঠ অভিনেতা, দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী, দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ সহ অভিনেতা, শ্ৰেষ্ঠ সহ অভিনেত্ৰী, শ্ৰেষ্ঠ কৌতুক অভিনেতা, শ্ৰেষ্ঠ সংগীত এই সকলোকে বঁটা আৰু নগদ ধনেৰে পুৰস্কৃত কৰে। এই প্ৰজন্ম এক অবিৰত যাত্ৰা নলবাৰী জিলাৰ এটা স্বেচ্ছাসেৱী সংগঠন, যিটো সংগঠনে ইতিমধ্যে ভালেমান বছৰ ধৰি আমাৰ পশ্চিম নলবাৰী বৃহত্তৰ অঞ্চলৰ ইয়াৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত, ইয়াৰ নাট্য জগতৰ বিভিন্ন নাট্য জগতৰ দিশৰ ক্ষেত্ৰত, আলোড়নৰ ক্ষেত্ৰত, সমাজৰ যিকোনো চেঞ্চিটিভ বিষয়বিলাকত এই প্ৰজন্মৰ লগত জড়িত প্ৰতিগৰাকী যুৱ সতীৰ্থই যি ভূমিকা গ্ৰহণ কৰিছে এয়া আদৰণীয়। এইবাৰ অষ্টম বাৰ্ষিক প্ৰজন্মৰ একাংক নাট প্ৰতিযোগিতাৰ আজি দ্বিতীয় নিশাৰ মই আজিৰ এই অনুষ্ঠানত সাংস্কৃতিক মঞ্চ মুকলি কৰোঁ। গতিকে এই অনুষ্ঠানটোত অহাৰ এক সুকীয়া এটা মাদকতা আছে আৰু প্ৰজন্মৰ মই কেতিয়াও অতিথি হ'ব নোখোজোঁ। ইয়াৰ মই এটা অবিচ্ছেদ্য অংগ। প্ৰজন্ম আৰম্ভণিৰ পৰা, যেতিয়াৰ পৰা প্ৰজন্মৰ যাত্ৰা আৰম্ভ হৈছিল, মোৰ সহযোগ আছিল, আন্তৰিকতা আছিল, আজিও আছে, আগত সময়ত থাকিব। প্ৰজন্মৰ অনুষ্ঠানটো যদি কোনোবাই আজিলৈকে চোৱা নাই, এই নাটক কম্পিটিশ্যনটো, মই আবেদন জনাম নলবাৰী জিলাৰ প্ৰতিগৰাকী ব্যক্তিয়ে এবাৰ প্ৰজন্মৰ এই যিটো নাটক প্ৰতিযোগিতাৰ কাৰ্যসূচীটো এবাৰ উপভোগ কৰক। আপোনালোকে ইয়াৰ পৰা কিবা এটা শিকিবলৈ পাব। কেনেকৈ ডিচিপ্লিন মেইনটেইন কৰিব লাগে, অতিথিসকলক কেনেকৈ আপ্যায়ন কৰিব লাগে, সঁচা অৰ্থত নাটক প্ৰতিযোগিতা এখন কিমান নিয়মানুৱৰ্তিতাৰ মাজত চলিব লাগে, আৰু অন্যান্য বিভিন্ন শিতান আছে ইয়াত। এজন বিশেষ ব্যক্তিক বাৰে বাৰে সম্বৰ্ধিত কৰা হয় সাংস্কৃতিক জগতৰ লগত জড়িত। এই গোটেই কথাবিলাক এই প্ৰজন্মই আমাক শিকায়, আৰু প্ৰজন্মৰ পৰা এই অনুষ্ঠানটোত এইবাৰ যোন আহিব পৰা নাই, অহবাৰ আহক আৰু শিকক। প্ৰজন্মৰ প্ৰতি শুভেচ্ছা আছে। এইবাৰ যিজন ব্যক্তিক সম্বৰ্ধনা জনাইছে তেখেতজন ধুলীয়াৰ আমাৰ এই অঞ্চলত বা পশ্চিম নলবাৰী বুলি নহয়, গোটেই অসমতে তেখেতে আলোড়নৰ সৃষ্টি কৰে ধুলীয়াৰ ক্ষেত্ৰত। তেখেত আজিলৈকে কাশীৰ ৰোডৰ ব্যক্তি হোৱাৰ পিছত মানে কথাটো হৈছে কি, এইটো মই ব্যক্তিগতভাৱে কোনো এখন চৰকাৰক অকল দোষ নিদিওঁ। এয়া গোটেই ছিষ্টেমটোৰ এটা ৰং মেছেজ আছে, এইটো অকল ইয়াৰ ক্ষেত্ৰত নহয়। গোটেই এই যিবিলাক আঁচনি, মানে শিল্পীৰ ক্ষেত্ৰৰ আঁচনি হওক বা অন্য আঁচনি হওক, ইয়াক চৰকাৰীকৃত কৰাতকৈ দলীয়কৃত কৰা হয়। গতিকে দলৰ লিডাৰসকলে, যোনে ক্ষমতাত থাকে, এই দলৰ লিডাৰসকলে যাৰ নামটো দিয়ে তেওঁকে এই পেঞ্চনৰ বাবে স্বীকৃতি দিয়া হয়। গতিকে আচল যিসকল গাঁৱত কাম কৰা, প্ৰকৃতাৰ্থত সঁচা লোকশিল্পী হওক, বাদ্যশিল্পী হওক, আজি ঢুলীয়া শিল্পী হওক, সাংস্কৃতিক জগতখনৰ লগত জড়িত থকা, নিজৰ সমস্ত জীৱনৰ সৰগ বা সময় সাংস্কৃতিক জীৱনৰ লগত পৰিহাৰ কৰা, নিজক বিলীন কৰি ৰখা বহুত ব্যক্তিয়ে আজি শিল্পী পেঞ্চনৰ পৰা বঞ্চিত। চৰকাৰলৈ আহ্বান জনাম যে সঁচা অৰ্থত বাস্তৱ ক্ষেত্ৰত এটা চেঞ্চাছ হওক, গাঁৱে গাঁৱে এটা জৰীপ চলক, আৰু সঁচা শিল্পীসকলে মৰ্যাদা পাওক, শিল্পী পেঞ্চন পাওক। তাকে মই আজি আহ্বান জনাম।
খুব ভাল। আজি আমাৰ প্ৰায় 13টা নাট্যদল আছে অসমৰ চুকে কোণে। আমাৰ দ্বাদশ বৰ্ষপূৰ্তিত এয়া আমাৰ অষ্টম বাৰ্ষিক নাটক। বহুত মানুহ হয় আৰু নাটক বুলি ক'লে আচলতে আমাৰ অসমৰ কৃষ্টি সংস্কৃতিৰ প্ৰতিফলন আৰু একাংকিয়া নাটতে আচলতে আমি আজিৰ দিনত যে আমাৰ অসমৰ মানুহৰ মনত উদয় হোৱা আমাৰ যি কৃষ্টি সংস্কৃতিৰ সঁচা নাটক আমি ইয়াত দেখিবলৈ পাওঁ। খুব এই বৃহত্তৰ অঞ্চলত আমি প্ৰজন্ম অনুষ্ঠানৰ দ্বাৰা আজি যোৱা বিগত 12 বছৰে এই অনুষ্ঠানটো কৰি আহিছোঁ। তাত মই আজি যোৱা 4 বছৰ ধৰি সভাপতি ৰূপে আছোঁ। খুব মানুহ খুব উৎসাহী। এই অনুষ্ঠানটোৱে আমাৰ এই বৃহত্তৰ অঞ্চলত পশ্চিম নলবাৰী অঞ্চলত কৃষ্টি সংস্কৃতিৰ দিশত যথেষ্ট অৰিহণা আগবঢ়াইছে আৰু ইয়াক দেখি নতুন প্ৰজন্মই কণ ল'ৰা ছোৱালীবিলাকৰ নাটকৰ প্ৰতি যি উৎসাহ উদ্দীপনা আমি দেখিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আমি প্ৰজন্মৰ দ্বাদশ বৰ্ষপূৰ্তিত অষ্টম বাৰ্ষিক সদৌ অসম একাংক নাট প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ নলবাৰীৰ দক্ষিণ বাটঘৰত। যোৱাকালি আমাৰ অসমৰ বিভিন্ন প্ৰান্তত 10টাকৈ নাট্যদলে অংশগ্ৰহণ কৰিছিল আৰু আজিও দ্বিতীয় নিশাত প্ৰায় অসমৰ 9টা নাট্যদলে অংশগ্ৰহণ কৰিব। ইতিমধ্যে দলসমূহ আহিছে আৰু নাটক আৰম্ভ হৈছে। যোৱাকালি আমি প্ৰজন্ম বঁটা প্ৰদান কৰিছিলোঁ অসমৰ এগৰাকী খ্যাতনামা শিল্পী কামৰূপীয়া ঢুলীয়া শিল্পী হীতাল দাস ডাঙৰীয়ালৈ। আৰু আমি এটা কথা লক্ষ্য ৰাখিছোঁ যে অসমৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা দলসমূহ আহিছে আৰু নলবাৰীৰ এই যি গ্ৰামাঞ্চলত আমি নাটকৰ এটা আয়োজন কৰিছোঁ, এটা পৰিৱেশ আয়োজন কৰিছোঁ নাটকৰ, যাতে এই বাৰ্তাটো আমাৰ এই অঞ্চলৰ বাৰ্তাটো যে নাট্যদল আমি বিভিন্ন প্ৰান্তলৈ লৈ যাব পাৰে আৰু অপেচাদাৰী নাট্যদলসমূহে যি কষ্ট কৰি নাটক কৰিবলৈ আহে সেই কষ্টখিনি আমি যাতে ইয়াত অকণমানো নিদিয়াকৈ সেই দলসমূহক আমি অকণমানো কষ্ট নিদিয়াকৈ নাটকৰ এটা পৰিৱেশ আমি সৃষ্টি কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে প্ৰজন্মৰ অনাগত যাত্ৰাত আপোনালোকৰ জৰিয়তে প্ৰতিগৰাকী ব্যক্তিৰ আমি আশীৰ্বাদ বিচাৰিছোঁ, সহযোগ বিচাৰিছোঁ আৰু প্ৰজন্ম যাতে এনেদৰে প্ৰতি বছৰে যাতে আমি নাটকৰ এই যাত্ৰা অব্যাহত ৰাখিব পাৰোঁ, নাট্যশিল্পীসকলক একত্ৰিত কৰি আমি যাতে আগবাঢ়ি যাব পাৰোঁ, শিল্পীসকলক যাতে আমি ৰাইজৰ মাজত চিনাকি দিব পাৰোঁ, তাৰে আমি এক প্ৰচেষ্টা কৰি আছোঁ। আৰু আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকৰ মাধ্যমেৰে প্ৰজন্মৰ এই যি যাত্ৰা, এই প্ৰজন্মৰ এই যাত্ৰা আপোনালোকৰ মাধ্যমেৰে আচলতে প্ৰচাৰ হৈছে, ৰাইজে বুজি পাব বা ৰাইজে দেখা পাইছে। এটা ধুনীয়া পৰিৱেশ আমি ইয়াত সৃষ্টি কৰিবলৈ যত্ন কৰিছিলোঁ। প্ৰায় 24টাকৈ নাট্যদলে অংশগ্ৰহণ কৰিছিল আজি দ্বিতীয় দিন আৰু 24টাকৈ নাট্যদলৰ পিছত আজি পুৱতি নিশা বঁটা বিতৰণি হ'ব। 5টাকৈ নাট্যদলক আমি প্ৰথমৰ পৰা 5টালৈকে আমি 5টা পুৰস্কাৰ ৰাখিছোঁ। ব্যক্তিগত পুৰস্কাৰ 24টা আছে। এনেকৈ আচলতে টোটেল 29টা পুৰস্কাৰেৰে এইবিলাক আমি নাটক সমৃদ্ধ কৰিছোঁ। দুদিনীয়া কাৰ্যসূচী আমি আজি শেষৰটো কাৰ্যসূচী আছে। Stay informed, stay ahead. News NE 365.